দুদিনমান আগতো অৰুণাচলী দুৰ্বৃত্তই এই আছে তেওঁলোকে তাত বন ধ্বংসযজ্ঞ চলাই আছে তাত তেওঁলোকে অবৈধ ঘৰ নিৰ্মাণৰ চেষ্টা কৰি আছে এক প্ৰকাৰ সেই যে বৰগাং যি বনাঞ্চল আছে সেই বৰগাং বনাঞ্চলক তেওঁলোকে অৰুণাচল বুলি তেওঁলোকে দাবী কৰি আহিছে আৰু আটাইতকৈ ডাঙৰ কথা এইবাৰ তেওঁলোকে অসমৰ বন কৰ্মীলৈ লক্ষ্য কৰি প্ৰায় 50 ৰাউণ্ড গুলি চলাইছিল অৰুণাচলী দুৰ্বৃত্তই আৰু তাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ এয়া প্ৰথম কথা নহয় আৰু অসমৰ মাটিত তেওঁলোকে তিনটা ঘৰ নিৰ্মাণ কৰিছিল অৰুণাচলী দুৰ্বৃত্ত আহিছে অসমৰ বনাঞ্চলত প্ৰৱেশ কৰি অসমৰ মাটি তেওঁলোকে দখল কৰিছে বনাঞ্চলৰ মাটি তেওঁলোকে দখল কৰিছে তিনটা ঘৰ তেওঁলোকে বনাইছে আৰু তাৰ পাছত যেতিয়া অসমৰ বন কৰ্মীসকলে বা জিলা প্ৰশাসনে যেতিয়া তেওঁলোকক বাধা প্ৰদান কৰাৰ সময়ত তেওঁলোকে 50 ৰাউণ্ড গুলি চলাইছে আৰু এই মৰখা অৰুণাচলী দুৰ্বৃত্তৰ কেৱল আমি ইতিমধ্যে নগা দুৰ্বৃত্তৰ আগ্ৰাসন দেখিছো এবাৰ অৰুণাচলী দুৰ্বৃত্তৰ আগ্ৰাসন আমি দেখিবলৈ পাইছো বিশেষকৈ এই তিনটা যি ঘৰ নিৰ্মাণ কৰা হৈছিল অৰুণাচলী দুৰ্বৃত্তই কৰিছিল হেয়া এই যি বিহালীৰ বৰগাং বনাঞ্চল আছে তাত তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু অবৈধভাৱে ঘৰকেইটা নিৰ্মাণ কৰিছিল বহুদিন পূৰ্বৰে পৰা তেওঁলোকৰ খেনচকু আছে দুদিন পূৰ্বে অনৈৰ ঘটনা সংঘটিত হৈছিল এই অঞ্চলটোত বিহালীৰ যি বৰগাং বনাঞ্চল আছে তাত তেওঁলোকে প্ৰৱেশ কৰিছিল আৰু ইয়াৰ আগতো অনৈৰ ঘটনা তেওঁলোকৰ তাত পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছিল কিন্তু একে ধৰণৰ গুলিচালনা কৰি তেওঁলোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে আৰু এই সকল লোকৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কাৰণ আৰক্ষী প্ৰশাসন তাত উপস্থিত হৈছে আৰু আজি তাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হ'ব বিষয়াসকলৰ সৈতে আলোচনা কৰিব কিন্তু আলোচনা বিলোচনা আগৰ পৰা হৈ আছে পূৰ্বৰ বনমন্ত্ৰী থকাৰ সময়তো আলোচনা হৈছিল কিন্তু এই অসমৰ যিবোৰ বনাঞ্চল আছে বিশেষকৈ অন্য ৰাজ্যৰ সৈতে সীমাত থকা যিবোৰ বনাঞ্চল আছে যিদৰে আমি ৰাংমা বনাঞ্চল দেখিছিলোঁ ৰাংমা বনাঞ্চলত যেতিয়া প্ৰশাসনে উচ্ছেদ অভিযান চলালে উচ্ছেদ অভিযানৰ পাছত কিন্তু তাত নগা দুৰ্বৃত্তৰ আগ্ৰাসন দেখিবলৈ পোৱা গ'ল নগা দুৰ্বৃত্তই সেয়া তেওঁলোকে দাবী কৰিলে আৰু এতিয়া যি বিশ্বনাথৰ বিহালীৰ যি বৰগাং বনাঞ্চল আছে তাত খেনচকু পৰিছে অৰুণাচলী দুৰ্বৃত্তৰ মন গ'লেই অৰুণাচলী দুৰ্বৃত্ত আহি তাত প্ৰৱেশ কৰে ইতিমধ্যে আপোনালোকক দেখুৱাই আছো সেই বনাঞ্চলখনৰ দৃশ্য তেওঁলোকে মন গ'লেই তাত আহি তেওঁলোকে গুলিচালনা কৰি থৈ যায় ঘটনাস্থলীৰ পৰা বন বিভাগে এটা খালী মেগজিনো উদ্ধাৰ কৰিছে আৰু তেওঁলোক ইতিমধ্যে পলায়ন কৰিছে আৰু যিকেইটা ঘৰ নিৰ্মাণ কৰিছিল তেওঁলোকে এই অৰুণাচলৰ দুৰ্বৃত্তই সেইকেইটা ঘৰ ইতিমধ্যেই বন বিভাগৰ লোক উপস্থিত হৈছে আৰু আজি তালৈ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যাব কিন্তু এইটো এদিনীয়া ঘটনা নহয় আৰু তাত যিসকল স্থানৰ লোক আছে তেওঁলোকে শংকাত ভুগিছে তেওঁলোকৰ প্ৰাণৰ শংকা আছে যিকোনো মুহূৰ্ততে গুলিচালনা কৰিব পাৰে আৰু এইবাৰ বন কৰ্মীসকলক লক্ষ্য কৰি যি গুলিচালনাৰ ঘটনা সংঘটিত হ'ল তাৰ পিছত কিন্তু যি বিশ্বনাথ জিলা প্ৰশাসন আছে বিহালীৰ যি প্ৰশাসন আছে তেওঁলোক তাত উপস্থিত হৈছে আৰু উপস্থিত হোৱাৰ পাছতেই চকু কপালত উঠিছে কাৰণ অসমৰ বনাঞ্চলত আহি তেওঁলোকে দীৰ্ঘদিনৰ পৰা এই কাম কৰি আহিছিল এনেকুৱা নহয় যে এইটো এটা এদিনীয়া কাম বা এদিনত আহি তেওঁলোকে ঘৰটো নিৰ্মাণ কৰিছে একাংশ অৰুণাচলী দুৰ্বৃত্তই অসমৰ এই যিসমূহ বনাঞ্চল আছে বনাঞ্চলৰ গছ-গছনি কাটি তেওঁলোকে লৈ যায় বিভিন্ন ধৰণৰ মূল্যৱান গছ-গছনি তেওঁলোকে কাটি লৈ যায় আৰু তাত তেওঁলোকে খুপনি পুতিছে তাৰ পৰা তেওঁলোকে অবাধ বন ধ্বংসযজ্ঞ চলাই গৈছে বিভিন্ন ধৰণৰ ঘটনা তেওঁলোকে তাত সংঘটিত কৰি আহিছে আৰু এইবাৰ তিনটা ঘৰ তেওঁলোকে নিৰ্মাণ কৰিছিল কাৰণ ঘৰ নিৰ্মাণ কৰি মাটিখিনি তেওঁলোকে দাবী কৰে বনাঞ্চলৰ বহু মাটিত তেওঁলোকে নিজৰ বুলি দাবী কৰি আহিছে ভাবুকি তেওঁলোকে প্ৰদান কৰি আহিছিল আৰু দুদিন পূৰ্বে যি গুলিচালনা ঘটনা সংঘটিত হৈছিল তাৰ পিছতো কিন্তু খুব এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল খুব এটা তাত আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰিব লাগিছিল বা যিসকল সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ আছে তেওঁলোকে বাৰম্বাৰ দাবী কৰি আহিছিল যে তেওঁলোকৰ প্ৰাণৰ শংকা আছে যিকোনো মুহূৰ্তত কাৰণ এদিন দুদিন নহয় ইয়াৰ আগতো অৰুণাচল দুৰ্বৃত্তই আহি গুলি ফুটাই থৈ গৈছে তেওঁলোকে সাধাৰণ লোককো টাৰ্গেট কৰিব পাৰে কিন্তু তাৰ পাছতো তাত অস্থায়ী আৰক্ষী কেম্পৰ ব্যৱস্থা কৰা নহল যেটো অত্যন্ত এটা চিন্তনীয় বিষয় আৰু আজি অসমৰ যিসকল বন কৰ্মী আছে তেওঁলোকক যেতিয়া মুখামুখি হ'ল অৰুণাচলী দুৰ্বৃত্তৰ তেতিয়া অসমৰ বন কৰ্মীসকললৈ লক্ষ্য কৰি 50 ৰাউণ্ড গুলি চলাইছে অৰুণাচলী দুৰ্বৃত্তই আৰু সেইসকল প্ৰকৃততে কিমান দিনৰ পৰা তাত আগ্ৰাসন তেওঁলোকে কৰি আছে কাৰ নিৰ্দেশত কৰি আছে অৰুণাচল চৰকাৰ বা অৰুণাচলৰ যি আৰক্ষী প্ৰশাসন আছে তেওঁলোকৰ পৰা তেওঁলোকে সমৰ্থন লাভ কৰিছে নেকি সেইবোৰ হ'ব লক্ষণীয় কাৰণ আমি যেহেতু নাগালেণ্ডৰ ক্ষেত্ৰত আমি দেখিছো যে নগা দুৰ্বৃত্ত যিসকলে ৰাংমা বনাঞ্চল বা মৰিয়নি অঞ্চলটো যিসকলে দুৰ্বৃত্ত আহি দখল কৰিবলৈ চেষ্টা কৰে বা বনাঞ্চল দখলৰ চেষ্টা কৰিছে অসমৰ চাহ বাগান দখলৰ চেষ্টা কৰি আছে সেইসকলক কিন্তু আওপক্ৰিয়াকৈ নাগালেণ্ডৰ যিসকল আৰক্ষী আছে
বা তেওঁলোকৰ যিসমূহ দল সংগঠনসমূহ আছে অন্য নালাগে CRPF তেওঁলোকক আওপকীয়াকৈ সমৰ্থন কৰি আহিছে যাৰ কাৰণে অসমৰ লোকসকলে প্ৰাণৰ সংকট থাকিব লগা হৈছে অনুৰ ঘটনা যেহেতু সংগত হৈছে বিহালীত এই সকল অৰুণাচলী দুৰ্বৃত্তৰ পিছত কোন আছে সেয়া হ'ব লক্ষণীয় ইতিমধ্যে শোণিতপুৰ যি পূব শোণিতপুৰ বন সংমণ্ডলৰ DFO আছে সম্পক ডেকা তেখেতে জনাইছে যে বৰগাং বনাঞ্চলত অসৰভূমি বেদখল কৰি ঘৰ নিৰ্মাণ কৰাত বাধা দিবলৈ যোৱাৰ সময়তেই বন কৰ্মীসকলক তেওঁলোকে টাৰ্গেট কৰি লৈছিল তেনে অৱস্থাত যদি কিবা কাৰণত সাধাৰণ ৰাইজে তেওঁলোকৰ মুখামুখি হয় তেন্তে সাধাৰণ ৰাইজক তেওঁলোকে গুলিয়াব বা তেওঁলোকক অপহৰণ কৰাৰ এটা আশংকা আছে এই অৰুণাচল দুৰ্বৃত্তসকলৰ আৰু এয়া আপোনালোকে ইতিমধ্যে দেখিছে যে চাঙি ঘৰ তেওঁলোকে বনাইছে আৰু তেওঁলোকৰ হাতত অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আছে এই অস্ত্ৰ শস্ত্ৰসমূহ ক'ৰ পৰা কৰিছে এইসমূহ চোৰাং চিকাৰী নেকি তেওঁলোকে তাত থকা বনাঞ্চলত থকা বিভিন্ন ধৰণৰ জীৱ জন্তুসমূহক টাৰ্গেট কৰি আহিছে নেকি কাৰণ কেকু সাপৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বনৰ বাকলি এনেকুৱা ধৰণৰ যিবোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত উচ্চ দৰত বিক্ৰী হয় তেনেবোৰ বন্যপ্ৰাণীৰ ওপৰতো অৰুণাচলী দুৰ্বৃত্তসকলৰ চকু থাকিব পাৰে কি কাৰণত তেওঁলোকে বনাঞ্চলখনৰ তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু জনাইছো যে এবাৰ নগা দুৰ্বৃত্তৰ পাছত অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱ চলিছে আৰু এবাৰ স্থান হৈছে বিশ্বনাথৰ বিহালী বৰগাং বনাঞ্চলত অৰুণাচলী দুৰ্বৃত্তৰ হেনচকু এফালৰ পৰা তেওঁলোকে তাত দখলৰ চেষ্টা কৰিছে তিনটাকৈ ঘৰ নিৰ্মাণ কৰিছিল তেওঁলোকে মনে মনে আৰু দুদিন পূৰ্বে তাত গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল এই গুলিচালনাৰ ঘটনাৰ পাছতে এক চেপা উত্তেজনা তাত বিৰাজ কৰিছিল প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছিল আজি যেহেতু তালৈ যি বিভাগীয় মন্ত্ৰী আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁ তালৈ যাব আৰু তেওঁ তালৈ যোৱাৰ পাছতেই সমগ্ৰ পৰিস্থিতি তেওঁলোকে পৰ্যবেক্ষণ কৰিব কি ব্যৱস্থা গ্ৰহণ কৰি এখা লক্ষণীয় হ'ব কিন্তু ইতিমধ্যে কৈছো যে ৰেংমা বনাঞ্চল হওক বা মৰণী হওক এনেকুৱা যিবোৰ সীমান্ত অঞ্চলসমূহ আছে নাগালেণ্ডৰ গাত লাগি আছে বা এই যি বিশ্বনাথৰ কথা কৈ আছো য'ত অৰুণাচলৰ গাত লাগি আছে এই অঞ্চলসমূহৰ কিন্তু সীমান্তবাসী ৰাইজে প্ৰতিটো মুহূৰ্তত ভয় শংকাৰ মাজত দিন পাৰ কৰিব লগা হৈছে কাৰণ এই বনাঞ্চলসমূহত বা সীমান্ত অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা সীমা সমস্যা আছে আৰু একাংশ এই অৰুণাচলী দুৰ্বৃত্তই বহু পূৰ্বৰে পৰাই এই অঞ্চলসমূহত তেওঁলোকে অবাধ বন ধ্বংসযজ্ঞ কৰি আছে বিভিন্ন ধৰণৰ অবৈধ বেহা তেওঁলোকে চলাই গৈছে মই ইতিমধ্যে কৈছো কেকু সাপ বনৰ বাকলি বিভিন্ন ধৰণৰ জন্তুৰ ছাল সেইবোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকে বিক্ৰী কৰে সেইবোৰৰ কোটি কোটি টকা মূল্যত সেইবোৰ বাহিৰত বিক্ৰী হয় সেই তেনেকুৱা চক্ৰ ইয়াত জড়িত হৈ আছে নেকি আন্তঃৰাষ্ট্ৰীয় চক্ৰ ইয়াত জড়িত হৈ আছে নেকি সেয়া লক্ষণীয় হ'ব কিন্তু পুনৰবাৰ জনাইছো যেসকলে নতুনকৈ লাইভত জড়িত হৈছে দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো যে অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস অসমৰ বন কৰ্মীলৈ লক্ষ্য কৰি 50 ৰাউণ্ড গুলি ফুটাই থৈ গৈছে অৰুণাচলী দুৰ্বৃত্তই আৰু নিৰ্বিঘ্নে সেই অঞ্চলৰ পৰা তেওঁলোকে পলাই যাবলৈ সক্ষম হৈছে তেওঁলোক পলাই যাব পাৰিছে আৰু আজি এতিয়া তাত আৰক্ষী প্ৰশাসনৰ লোকসকল উপস্থিত হৈছে আজি তাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যাব আৰু এই যি বন বিভাগৰ যিসকল উচ্চপদস্থ বিষয়া আছে যিসকলে এই বৰগাং বনাঞ্চলত দায়িত্বত আছে সুৰক্ষাৰ দায়িত্বত আছে তেওঁলোকৰ সৈতে তেওঁলোকে এখন বৈঠকত মিলিত হ'ব আৰু প্ৰকৃততে এই ঘটনাৰ লগত কোন জড়িত আছিল কোনটো চক্ৰ জড়িত আছে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব ধন্যবাদ